থাকে মই তাৰ মাজতে ইণ্টাৰাপ্ট কৰি পিনি কিবা এটা কথা কৈ দিওঁ মানে সেইটো কাৰণে ফেমাছ মই ক্লাছত মানে তাৰপিছত মানে So at first, I want to say congratulations to you. তোমাৰ ৰিজাল্টটো শুনি আমাৰ বহুতে ভাল লাগিল। So সবৰ কাৰণে বহুত আনএক্সপেক্টেড আছিলে বাৰু। সবৰ কাৰণে বহুত আনএক্সপেক্টেড আছিলে তোমাৰ ৰিজাল্টটো। So তোমাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে যেতিয়া তুমি তোমাৰ ৰিজাল্টটো দেখিছিলা? তুমি ভাবিছিলা নি আৰু অকণ পাব লাগিছিলে? বা নে তুমি ছেটিছফাইড মানে মই যিমানটো হাৰ্ড ৱৰ্ক কৰিছিলোঁ সিমানটোৱে পাইছোঁ? মই হাৰ্ডৱৰ্কৰে মই বেছিয়ে পাইছোঁ মানে মোৰ যিমান সাৰ্থকতা আছিলে তাতকৈ মই অলপ বেছিহে পাইছোঁ মানে মই ভাবিছিলোঁ 89, 90 এনেকুৱা মান আহিব চাগে ভাবিছিলোঁ মেক্সিমাম 90 ভাবি লৈছিলোঁ আৰু কিন্তু মানে ভাবিছিলোঁ 90টো চুব লাগে আৰু যেনে তেনে এইটো বহুত ডাঙৰ কথা মানে তাৰপিছত মানে মোৰ কি আছিলে সেইদিনা মই ঘৰত নাছিলোঁ তাৰপিছত মই আছিলোঁ গাঁৱত আছিলোঁগৈ তাত নেটৱৰ্কটো বহুত বেয়া মই চাব পৰা নাই নেটৱৰ্ক ৱেবছাইটটো মানে খোল খোৱা নাই এতিয়া ছাইডত মোৰ আকৌ এনাই বহি আছে মানে মোৰ মাৰ মাক তেওঁ বহি আছে আৰু মোৰ মাৰ দেউতাক মানে ৰিচেণ্টলি এপ্ৰিল 4ত ঢুকালে তেতিয়া মই তাতে আছিলোঁ তেতিয়া মানে কি হ'ল তেওঁ মানে মোৰ ৰিজাল্টটো কাৰণে বহুত মানে হেৰি কৰি আছিলে ৱেইট কৰি আছিলে তেতিয়া মই যেতিয়া ৰিজাল্টটো দেখিলোঁ তেতিয়া মানে এনেকুৱা লাগিছে যেন মই তেওঁক কেনেকৈ ক'ম মানে তেওঁতো ঢুকাই গ'ল ন এতিয়া তেওঁকে ক'ম বুলি ভাবিছিলোঁ প্ৰথমে মানে ইয়াত মই এতিয়া মই ক'ব নোৱাৰিলোঁ তাৰপিছত গ'লোঁ তাৰপিছত গৈ পিনি মই সমাধিৰ ওচৰত গৈ পিনি তাতে মই এনেই সেৱা চেৱা কৰি থৈ আহিছোঁগৈ মানে সেইটো ইম'চনেল হৈছিলোঁ সেইটো কাৰণে বাকী মই এনেকৈ মোৰ হাৰ্ডৱৰ্কৰ যে মই ছাকচেছ হ'লোঁ সেইটোৰ প্ৰতি মই মানে ইমান ইম'চনেল হোৱা নাছিলোঁ অকল সেই ককাৰ কাৰণে মই মানে অকণ ইম'চনেল হৈ গ'লোঁ মানে সেয়াই এতিয়া তোমাৰ ছাকচেছৰ কাৰণে তুমি কাক ক্ৰেডিটটো দিব বিচাৰিবা মানে তুমি ইমান ভাল এটা ৰিজাল্ট ক'ব পাৰিছা তো তুমি তাৰ ক্ৰেডিটটো কাক দিবা মানে ক্ৰেডিটটোতো ফাৰ্ষ্ট অফ অল আই ৱান্ট টু থেংক মাই চেল্ফ মই নিজে হাৰ্ডৱৰ্ক কৰিছোঁ সেইটোতো হয় লগতে মা পাপা আগতে পাপাই ৰাতি 1-2 বজালৈকে মোৰ লগত বহি থাকে মানে কাৰণ মই পঢ়ি থাকোঁ পাপাই মানে ভাবে কি মই অকলশৰীয়া হৈ যাম চব শুই থাকিলে মই অকলশৰীয়া হৈ যাম বুলি পাপাই মোৰ লগত বহি থাকে মোবাইল চাই থাকে আৰু মোক এটা মানে কম্পেনিয়ন এটা দিয়ে তাৰপিছত তেনেকৈ মাও মোক বহুত হেল্প কৰিছিলে আছামিজ মই একেবাৰে নোৱাৰিছিলোঁ মা আছামিজ মিডিয়ামৰ আছিলে আছামিজত মানে বহুত হেল্প কৰিলে মোক তাৰপিছত বাকী টিচাৰ্ছবিলাকো চব মানে বাকী মই বঞ্চি ছাৰৰ কথাও ক'ব বিচাৰোঁ কাৰণ বঞ্চি ছাৰে মোক কয় কি মই আগতে নেখেলোঁ মানে মোক গা চা বৰ এটা ভাল নাছিলে বঞ্চি ছাৰে কয় তই খেল জোৰ জবস্তি খেলিবলৈ কয় তেতিয়া মানে যেতিয়া মই তেওঁ ক'লে যেতিয়া খেলিলোঁ তেতিয়া মোৰ মানে স্বাস্থ্যটো আৰু বেছি ভাল হ'বলৈ ধৰিলে তেতিয়া মই ভালকৈ পঢ়িব পাৰিলোঁ নহ'লে মানে মই বহুত বেয়া হৈ গৈছে স্বাস্থ্যটো নহ'লে মই ইমান ভাল ৰিজাল্ট কৰিব নোৱাৰিলোহেঁতেন মানে তেনেকৈও বাকী চব টিচাৰটো মানে চব টিচাৰৰ কথাটো ক'বলৈ মানে এতিয়া এজনকৈ ক'বলৈতো বহুত দেৰি লাগি যাব চবকে ক্ৰেডিট দিওঁতে এতিয়া তেনেকৈ মানে টিচাৰবিলাক আৰু বাকী ঘৰৰ মানুহবিলাকেও বহুতে ছাপোৰ্ট কৰিছিলে সদায় এক্সামৰ আগদিনাখনি ফোন কৰে কাইলৈ কি এক্সাম আছে ভালকৈ দিবা আমুক তামুক এনেকৈ আৰু তুমিতো নেকিবুল ছাৰৰ ওচৰত টিউশ্যন কৰিছিলা তো নেকিবুল ছাৰৰ ওচৰত তোমাৰ এনেকুৱা কি বেষ্ট মেমৰিজ আছিলে যোনটো তুমি ভাবা যে এইটোৱে চবতছে বেষ্ট আছিলে মোৰ কাৰণে মানে মেমৰিজবোৰ শ্বেয়াৰ কৰাচোন যোনটো চবতছে বেষ্ট তোমাৰ কাৰণে মানে মেমৰিজটো বহুত কিবা কিবি আছিলে তাৰপিছত মই ছাৰৰ ক্লাছত মানে চবত মানে কিবা এটা অকণমানি চিৰিয়াছ কথা পাতি থাকে মই তাৰ মাজতে ইণ্টাৰাপ্ট কৰি পিনি কিবা এটা কথা কৈ দিওঁ মানে সেইটো কাৰণে ফেমাছ মই ক্লাছত মানে তাৰপিছত মানে এবাৰ কি হৈছিলে মই জাভেদ আৰু মই মানে এখন ফটো বনাইছিলোঁ AI দি বনাইছিলোঁ শকত ছোৱালীজনী আছিলে সেইজনী মই মানে এজনী ছোৱালী আছে মই নাম নলওঁ শকতকৈ অলপ মানে মুছলিম হয় দেই সেই তেওঁ মানে তাই মানে কি হ'ল মানে আমি ধেমালিতে বনাইছিলোঁ আৰু কিন্তু তাই মানে বহুত বেছি চিৰিয়াছলি লৈ ল'লে তাৰপিছত সেইটো চাই গৈ পিনি ঘৰত কৰি দিলেগৈ সেই এতিয়া মানে টিউশ্যনৰ মানে এতিয়া মোৰ মায়ে কৈছিলে কি তোক টিউশ্যনৰ পৰা উলিয়াই নিম তই সেইবিলাক কৈ থাকোঁ বুলি এতিয়া মই বহুত টেনশ্যন হৈ গৈছিলে মই মাক বহুত ক'লোঁ যে নাই নেকিবুল ছাৰৰ ওচৰৰ পৰা নাযাওঁ নেকিবুল ছাৰৰ ওচৰত বহুত বেনিফিট আছে তাত পঢ়ি নেকিবুল ছাৰে নিজে ৱৰ্কশ্বীট দিয়ে একদম ল' লেভেলৰ পৰা ৱৰ্কশ্বীট ভাল আছিলে মানে সেইটোৱে কৈছোঁ একদম ল' লেভেলৰ পৰা হাই লেভেলৰ কুৱেশ্যনলৈকে মানে ছাৰে বনাই পিনি দিয়ে মানে প্ৰথমখিনি ইজি থাকে তাৰপিছত টান থাকে তেনেকৈ মানে লেভেলটো আপগ্ৰেড কৰি গৈ থাকে মানে প্ৰথমে ইজি NCERT পৰা কৰায় তাৰপিছত লাহে লাহে মানে বহুত হাৰ্ড কুৱেশ্যনলৈকে লৈ যায় মানে একদম RD শৰ্মাৰ নিচিনা সেইবিলাক কুৱেশ্যন লৈ যায়গৈ মানে সেইটো মানে ভাল আছিলে চাই বিচাৰি আনে মানে কুৱেশ্যনবিলাক সেইটোৱে তুমিতো যদি এডমিশ্যন ল'লা চাগে নিউ কলেজ বা নিউ স্কুল তেনেকুৱা 11ৰ এডমিশ্যনটো ল'লাই এতিয়া এডমিশ্যনটো ভেকেঞ্চিৰ ওপৰত ডিপেণ্ড মানে মই KBত এপ্লাই কৰি দিছোঁ মানে এতিয়া পাওঁ নাজানো যদি মই নাপাওঁ আকৌ মই যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলতে আকৌ আহিব লাগিব তো মানে তুমি এতিয়া 10টোতো তোমাৰ পাছ আউট